নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা আপোনাৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে বাধ্যতামূলক কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা নোসোমাব। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তেতিয়া আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ডাঙৰ সুখবৰ। 1 এপ্ৰিল পুৱাতে 10,000 টকা সোমাব মহিলাৰ একাউণ্টত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী 1 এপ্ৰিল মানে আজিয়ে ৰিলিজ কৰিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত 10,000 টকা পাব বিচাৰে, সেই সকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱাকৈ এখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেই সকল মহিলাই এইখন ফৰ্ম ফিলআপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা নিদিলে 10,000 টকা নাপাব। তো ফৰ্মটো কেনেকৈ ফিলআপ কৰিব লাগিব প্ৰথমে জনাই দিছোঁ। তো ইয়াতে প্ৰথমে লেফ্ট ছাইডত আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ নাম লিখিব, তাৰপিছত ডেট লিখিব, তাৰপিছত বেংক একাউণ্টৰ নম্বৰ লিখিব। এইখিনি লিখাৰ পিছত অকণমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নাম্বাৰ। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো আকৌ লিখি দিব। তো এইখিনি লিখাৰ পিছত আপোনালোকে অকণমান তলত চাব পাৰিব 4টা অপশ্যন। তো অপশ্যন 4টা আপোনালোকক দেখুৱাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো জনাই দিব। তো 4টা অপশ্যনৰ ভিতৰত 2 নম্বৰ অপশ্যন যোনটো আছে মেপ ইট এট NPCI টু এনেবল মি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যে লিখা আছে এই অপশ্যনটোত টিক দিব। টিক দিয়াৰ পিছত তলত লিখা চাব পাৰিব আধাৰ বাই UDI নাম্বাৰ। তো ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিব। লিখাৰ পিছত আপোনালোকে নেম অফ দ্য আধাৰ হোল্ডাৰ যে লিখা আছে ইয়াতে নিজৰ নামটো লিখি দিব। এইখিনি লিখাৰ পিছত অকণমান তলত লিখা চাব পাৰিব চিগনেচাৰ বাই থাম ইম্প্ৰেশ্যন অফ একাউণ্ট হোল্ডাৰ। তো ইয়াতে আপোনালোকে নিজৰ চিগনেচাৰখন কৰি দিব। এইখিনি কৰাৰ পিছত তলত নাম লিখিব, মোবাইল নম্বৰ দিব, ইমেইল এড্ৰেছ দিব। এইখিনি দিয়াৰ লগে লগে ফাইনেলি ফৰ্মখন ফিলআপ কৰা হৈ যাব। এইখন ফৰ্মৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে কৰি লওক এইখন গুৰুত্বপূৰ্ণ কাম। তো